নমস্কাৰ বিয়লি খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী ৰাজ্যত নতুনকৈ স্থাপন হ'ব কেইবাটাও ৰাজহ চক্ৰ বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পকা বেদবাৰী বীৰ সিং জৰুৱা চেঙা সৃজন গ্ৰাম খুৱাং ৰঙাপাৰা বিহালী স্থাপন হ'ব এটাকৈ ৰাজহ চক্ৰ কাৰ্যালয় বিধায়কৰ পৰিসীমাৰ বাহিৰত থাকিব নোৱাৰিব কোনো গাঁৱৰ সমষ্টিৰ গাঁও বেলেগ সমষ্টিত থকা গাঁওসমূহ অনা হ'ব নিজ সমষ্টিৰ ৰাজহ চক্ৰৰ অধীনত ইতিমধ্যে জিলা আয়ুক্তক জাৰি কৰা হৈছে নিৰ্দেশনা পুনৰ্গঠনৰ পিছত পঞ্চায়তসমূহ পুনৰ্গঠন হ'ল কিন্তু এতিয়াও বহুকেইটা সমষ্টিত ৰেভিনিউ সাৰ্কেল সমষ্টি ভিত্তিক হোৱা নাই আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ সাৰ্কেল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে আৰু কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই তাৰ পৰিপ্ৰেক্ষিততো ই কাখৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে আজি আমি বিটিচিৰ ক্ষেত্ৰত এক্সাৰসাইজটো কৰা নাছিলো কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰসাইজ কৰিছিলো এতিয়া উদাহৰণ হিচাপে মই 2-3টা ক'ব খোজো যেনেকে দুধনৈত আমাৰ বালিজানা ৰেভিনিউ সাৰ্কেল আছে কিন্তু তাতে গোৱালপাৰা পূব সমষ্টিৰ গাঁওসমূহ জড়িত হৈ আছে ঠিক তেনেধৰণে বৰক্ষেত্ৰীত আমাৰ এখন পঞ্চায়ত হৰ্থেবাৰী বা বৰপেটা সমষ্টিৰ লগত জড়িত হৈ আছে তেনেকে আমাৰ টিংখঙৰ গাঁও নাহৰকটীয়াৰ লগত জড়িত হৈ আছে সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেন্ট কৰি জিলা উপায়ুক্তসকলক মই 2 দিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছো যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে আৰু মই উদাহৰণ দিব পাৰো যেনেকে গোলাঘাট সমষ্টিৰ বহু কেইখন গাঁও দেৰগাঁও সমষ্টিত আহিছে কিন্তু ৰেভিনিউ সাৰ্কেলটো এতিয়া গোলাঘাটতে আছে তেনেকে তিতাবৰৰ পুৰণা 10খন গাঁও গোলাঘাট জিলাত আহিলে সমষ্টি গোলাঘাট কিন্তু ৰেভিনিউ সাৰ্কেল এতিয়াও তিতাবৰৰ লগত সংলগ্ন হৈ আছে সেই তাৰ পৰিপ্ৰেক্ষিতত ডিসি সকলক আমি এটা নিৰ্দেশ দিছো যে ৰেভিনিউ সাৰ্কেল আৰু LAC কো টাৰ্মিনাস হ'ব লাগিব যাতে কোনো MLA নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে ৰেভিনিউ সাৰ্কুলৰ কাৰণে আৰু তাৰ যেনেকে মই আজি চাইছিলো ডিমৌ সমষ্টিৰে কিছু গাঁও জড়িত হৈ আছে চৰাইদেউ জিলাত কিন্তু ডিমৌ পৰে শিৱসাগৰ জিলাত আজিৰ পৰা আমাৰ ডিসি সকলে এই এক্সাৰসাইজটো কৰিব আমি কত ৰেভিনিউ সাৰ্কেল উদ্ৰ নকৰো কৰবাত যদি 3টা আছে 3টাই থাকিব 2টা আছে 2টাই থাকিব মাত্ৰ গাঁও বিলাক ট্ৰান্সফাৰ হ'ব আৰু যিকেটা সমষ্টিত এটাও ৰেভিনিউ সাৰ্কেল নাই সেই সমষ্টিখিনিৰ আমি লিষ্ট উলিয়াইছো বৰপেটা জিলাৰ পকা বেদবাৰী আৰু চেঙা বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম কাছাৰ জিলাৰ বৰখলা আৰু ধলাই ধুবুৰীৰ বীৰ সিং জৰুৱা এতিয়া যদি সাউথ সালমাৰাত কিবা ইয়াৰ গাঁও আছে এইখিনিও ধুবুৰীলৈকে ট্ৰান্সফাৰ হ'ব ধুবুৰীত বীৰ সিং জৰুৱা ডিব্ৰুগড়ত খোৱাং গোৱালপাৰাত জলেশ্বৰ কামৰূপ মহানগৰত চেন্ট্ৰেল গুৱাহাটী লখিমপুৰত নাওবৈছা তিনিচুকীয়াত মাকুম ডিগবৈ আৰু শোণিতপুৰ জিলাত ৰঙাপাৰা বিশ্বনাথ চাৰিআলিত বিহালী এই সমষ্টি কেইটাত এটাও ৰেভিনিউ সাৰ্কেল নাই ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছো যে চৰকাৰে তৎকালীনভাৱে এই গোটেই কেইটা সমষ্টিত এটা ৰেভিনিউ সাৰ্কেল দিবৰ বাবে সিদ্ধান্ত লৈছে ফলে চৰকাৰী চাকৰি নিযুক্তিক লৈ সদনত অদ্ভুত দাবী বিধায়ক বদৰুদ্দিন আজমলৰ 50 লাখৰ পৰা 1 কোটি চাকৰি প্ৰদানৰ দাবী AIUDৰ প্ৰধান তথা বিধায়ক বদৰুদ্দিন আজমলৰ নিযুক্তি অধিক হলে ৰাজ্যত উগ্ৰবাদ ডকাইতিৰ দৰে ঘটনা কমি যাব বুলি ক'লে আজমলে 2 লাখ চাকৰি কি হয় আপোনালোকে জানে
যে আপোনালোকে এডুকেশ্যন চিষ্টেম ইমান দুৰ্বল 2 লাখ চাকৰি কাৰণেও আৰু নাই মই কৈছোঁ 50 লাখ চাকৰি দিয়ক আপোনালোকে বহুত লজ্জাৰ কথা অসমৰ কাৰণে আপোনালোকে সেইটো কৰাৰ কাৰণে আমাৰ ইউথক স্কিলছৰ ট্ৰেইনিং দিয়ক স্কুলছৰ ট্ৰেইনিং দিয়ক আৰু যদি আপোনাক শিক্ষা ভাল কৰিব লাগে ফ্ৰম দ্য ডাউন একদম নিচৰ পৰা আপোনালোকে শিক্ষাক মান্যতাকো দান আগবঢ়াওক তাৰপিছত আমাৰ ল'ৰাবিলাকে বাহিৰৰ কম্পিটিশ্যন কৰিব পাৰিব আজি আমাৰ ল'ৰাবিলাকে ছোৱালীবিলাকে বাহিৰত কোনো কম্পিটিশ্যনে কৰিব নোৱাৰে কম্পিটিশ্যন যদি কৰিব নোৱাৰে চাকৰি কৰিব জনজাতিকৰণক লৈ মন্ত্ৰী ৰনোজ পেগুৰ ভাষণৰ মাজতে আজি কিছু সময়ৰ বাবে উত্তাল হৈ পৰে সদন মন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ ভাষণৰ মাজতে বাধা প্ৰদান কৰি প্ৰশ্ন কৰিলে বিধায়ক অখিল গগৈ 11 বছৰ হৈ গ'ল জনজাতিকৰণ কেতিয়া হ'ব বুলি অখিল গগৈ কৰা প্ৰশ্নৰ পিছতে প্ৰত্যুত্তৰ দিয়ে শাসকীয় পক্ষই কংগ্ৰেছে 70 বছৰ কি কৰি আছিল বুলি সদনত গৰজি উঠিল শাসকীয় পক্ষই জনজাতিকৰণক লৈ উত্তাল হোৱাৰ সময়ছোৱাতে সদন ত্যাগ কৰে বিৰোধী আমি সকলোৱে জানো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মতে যি মন্ত্ৰীগোট গঠন কৰা হৈছিল সেই মন্ত্ৰীগোটে ইতিমধ্যে বিধানসভাতেই প্ৰতিবেদনখন উত্থাপন কৰে দাখিল কৰে আৰু সংশ্লিষ্ট যিসমূহ সংগঠন আছিল তেওঁলোককো ইয়াৰ কপি প্ৰদান কৰে কিন্তু ইয়াৰ পাছতে ইয়াত যিসমূহ পৰামৰ্শ দিয়া হৈছিল সমস্যা সমাধানৰ কাৰণে সেই পৰামৰ্শৱলীৰ সপক্ষে বিপক্ষে বহু সংশোধনী প্ৰস্তাৱ মন্ত্ৰীগোটে গ্ৰহণ কৰে আৰু মন্ত্ৰীগোটে খুব কম সময়ৰ ভিতৰত যিমানবিলাক প্ৰস্তাৱ আহিছিল এই প্ৰস্তাৱবিলাক অধ্যয়ন কৰে আৰু অধ্যয়ন কৰাৰ পাছত মত প্ৰকাশ কৰে যে ইতিমধ্যে আমি প্ৰতিবেদন দাখিল কৰিছোঁ গতিকে প্ৰতিবেদনৰ মূল যি কোৰ সাবজেক্ট কোৰ বিষয় সেই কোৰ বিষয়ত আমি যি পৰামৰ্শ আগবঢ়াইছিলোঁ যে দুটা কেটেগৰীৰ অনুসূচিত জনজাতি আমি প্ৰস্তাৱ কৰিছিলোঁ এছটিপি এছটিভি কোটা সম্পৰ্কে আমি বিভিন্ন মতামত দিছিলোঁ আমি কোৰ বিষয়টোৰ সম্পৰ্কে অহা কোনো সংশোধনী প্ৰস্তাৱ মন্ত্ৰীগোটে গঠন কৰা নাই আৰু মন্ত্ৰীগোটে এই প্ৰতিবেদনৰ সংশোধনী অস্বীকাৰ কৰে যে আমি ইয়াত এইখিনি সংশোধনী নকৰোঁ সংশোধনী সপক্ষেও আহিছিলে বিপক্ষেও আহিছিলে কিন্তু ইয়াৰ মাজত অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক যি তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছোঁ অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰোঁ যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠী সম্পৰ্কে সেইখিনি সংশোধন হ'ব আৰু সেইখিনি আমি মন্ত্ৰীগোটে সেই সংশোধনীখিনি কৰোঁ কিন্তু কোৰ বিষয়টোৰ যিখিনি পৰামৰ্শ অৰ্থাৎ মূল জনজাতিকৰণৰ বিষয়টোৰ যিখিনি পৰামৰ্শ সেইখিনি ইতিমধ্যে বিধানসভাত যি দিয়া হৈছে সেইখিনিয়ে আছে তাত আমি কোনো সাল সলনি কৰা নাই যিহেতু সংশোধনী হ'ল সংশোধনীৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ এতেকে সেই সময়ত আমি এই প্ৰতিবেদন আমি দিল্লীলৈ নপঠালোঁ ইয়াৰ পাছত নিৰ্বাচন আহিল নিৰ্বাচনৰ পাছত এই সংশোধনী প্ৰস্তাৱৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰো অনুমোদন লোৱাৰ কথা আহিল গতিকে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰাণ আৰু মটক জনগোষ্ঠীয়ে আগবঢ়োৱা সংশোধনী আমি সন্নিৱিষ্ট কৰি যিখিনি সংশোধনী কৰিলোঁ সেইখিনিত অনুমোদন জনাইছে আৰু অনুমোদন জনোৱাৰ পাছত বিভাগীয় প্ৰক্ৰিয়া অনুযায়ী ইয়াক আমি দিল্লীলৈকে প্ৰেৰণ কৰিম
তেখেতে জনজাতিকৰণ নাকচ কৰা নাই। তেখেতক এতিয়া জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? সেইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব না, প্লিজ চিট ডাউন, জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ প্লিজ। এই ইমান কাহিনী শুনি শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়, উপাতে মাতি থাকে আপুনি। অধ্যক্ষ মহোদয়, সেই মানুহজন কোন? অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি, তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই, পৰৱৰ্তী পৰ্যায়ত আহিব। আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ, প্লিজ চিট ডাউন, 11 বছৰ পাৰ হৈ গ'ল ছাৰ। জনজাতিকৰণ কেতিয়া হ'ব সেইটো প্লিজ চিট কওক। ডাউন, গগৈ প্লিজ চিট ডাউন। নহয় ছাৰ, জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি, যে কি ডিফিকাল্টিজ আছে এইখিনি ছাৰ জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে। প্লিজ চিট ডাউন। ছাৰ মোৰ এটা প্ৰশ্ন আছে ছাৰ, মোৰ ছাৰ এটা প্ৰশ্ন আছে ছাৰ, এটা মাত্ৰ প্ৰশ্ন মই কৈ আছো, প্লিজ প্লিজ চিট ডাউন, প্ৰশ্ন আছে মোৰ। প্লিজ চিট ডাউন, মই কৈ আছো, ছাৰ এটা প্ৰশ্ন, এক লাইনৰ ছাৰ, মই কৈ আছো, ছাৰ প্লিজ এক লাইনৰ, ছাৰ এক প্লিজ লাইনৰ, গগৈ চিট ডাউন, মই কৈ আছো, এক লাইনৰ ছাৰ প্ৰশ্ন এটা দিয়ক না প্লিজ, প্লিজ চিট ডাউন, এক লাইনৰ ছাৰ। প্লিজ চিট ডাউন। ছাৰ প্ৰশ্নটো হ'ল মন্ত্ৰী ডাঙৰীয়া, যে ছাৰ 2019 চনত গগৈ ডাঙৰীয়া, লোকসভা আৰু please sit down. ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক Please sit down. উত্থাপন কৰা হৈছিল। 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল, কি কাৰণে সেই Please sit down. লোকসভা Please sit down. ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন যে কি কয় আপোনাৰ বিল, সেই বিলখন কিয় পাছ কৰা নাই, আৰু Please sit কেতিয়াৰ down. ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটোৰ উত্তৰ লাগে। প্লিজ চিট ডাউন। এতিয়া কাৰ্যসূচী ছাৰ 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 জনজাতিকৰণ হ'ব নে নহ'ব? তাৰ জনজাতিকৰণ হ'ব নে নহ'ব? নহ'ব বুলি কৈছে নেকি? প্লিজ 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 চিট ডাউন, প্লিজ চিট ডাউন, প্লিজ চিট ডাউন। এতিয়া কাৰ্যসূচী নম্বৰ 4, কাৰ্যসূচী নম্বৰ 4 2026-27 চনৰ বাজেটৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে মই জয়প্ৰকাশ দাসক তেখেতৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। জয়প্ৰকাশ দাসক বাজেটৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ জয়প্ৰকাশ দাস। এতিয়া কাৰ্যসূচী নম্বৰ 4 জেনেৰেল ডিছকাশ্যন অন বাজেট 2026-27। এতিয়া জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত আলোচনা কৰিব লাগে। জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। জয়প্ৰকাশ দাস। 80 বছৰ 70 বছৰ আছিলে কংগ্ৰেছৰ চৰকাৰ, জয়প্ৰকাশ দাস বাওঁপন্থী চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ আছিলে, দিব নোৱাৰিলে ছাৰ 70 বছৰে। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত বক্তব্য ৰাখিব লাগে। ছাৰ আমাৰ এইখন চৰকাৰৰ প্ৰতি গভীৰ আস্থা আৰু ভৰসা আছে, গতিকে কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে চৰকাৰে দিব। আমি তিনিওটা বিৰোধী দলে ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিলোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ উত্থাপন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে চালে বেৰে কোবোৱা উত্তৰ দি থকাৰ কাৰণে আমি শেষত এটাই প্ৰশ্ন সুধিছিলোঁ যে আমাক জনাব লাগে যে জনজাতিকৰণ হ'ব নে নহয়, য়েছ অৰ ন', য়েছ অৰ ন', য়েছ অৰ ন'। হয় জনজাতিকৰণ হ'ব, নহয় জনজাতিকৰণ নহয়, এই কথাটো জনাব লাগে। মোৰ কথাটো খুব স্পষ্ট আছিলে যে 2019 চনত ৰাজ্যসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিল উত্থাপন হৈছিলে। বিলখন উত্থাপন হোৱা মানেই হ'ল আন সকলো ডিপাৰ্টমেণ্টে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো কমপ্লেইন কৰা নাই, গতিকে সংসদত বিল উত্থাপন হ'বলৈ পাইছিলে। আজি
আমি আটাইকেইটা বিৰোধী দলে ইয়েছ অৰ নো হয় জনজাতিকৰণ হ'ব নহয় কোনোবা এটা ক'বৰ কাৰণে দাবী উত্থাপন কৰিলোঁ আৰু তেওঁলোকে তাৰ উত্তৰ দিব নোৱাৰাৰ কাৰণে ৰাজ্য চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰাৰ কাৰণে আমি বিৰোধী দলবিলাকে আজি সদন ত্যাগ কৰিলোঁ। ফলে মহানগৰী ভাড়াঘৰত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ ৰহস্যজনক অৱস্থাত ওৰাঙৰ নেহা শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপৰ ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো মহানগৰী তানিষ্কৰ শ্ব'ৰুমত কৰ্মৰত আছিল যুৱতীগৰাকী ৰহস্যজনক অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে পুনৰ জনাওঁ যে মহানগৰী ভাড়াঘৰত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৰহস্যজনক অৱস্থাত ওৰাঙৰ নেহা শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপৰ ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো মহানগৰীৰ তানিষ্কৰ শ্ব'ৰুমত কৰ্মৰত আছিল যুৱতীগৰাকী ৰহস্যজনক অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে 1.5 বছৰ হ'ল আৰু 1.5 বছৰত ঠিকে আছে তাই এজ এ গ্ৰিটাৰ হিচাপে কাম কৰে আমাৰ তাতে কাম কৰি আছিলে আৰু একো নাই সব একদম এজ ইউজুৱেল যেনেকৈ চলে আমাৰ নৰ্মেলি 8:15 টাইমিং 8:15 ওলাই আহে কালি অলপ বৰষুণ ৱেডাৰটো অলপ আছিলে আৰু আমি 8:30 ওলাই দিছোঁ তাই আছিলে গ্ৰিটাৰ এজ এ গ্ৰিট কৰে কাষ্টমাৰক আহিলে ৱেলকামিং কৰে বাকী চেলছ পাৰ্চনৰ কাম হেণ্ড অভাৰ কৰি দিয়ে নাই তেনেকুৱা একো নাই পোৱা পুলিচকো সুধিলোঁ নাই তেনেকুৱাতো একো নাই আৰু পাৰ্টি কৰিলে পাৰ্টিৰ লগত মানুহ থাকিব লাগে পাৰ্টিৰ লগত মানুহ নাই নহয় অকলেতো নো চান্স মই নিজে আমি হতবাক কালি কাৰণ কিয় আমি ফাৰ্ষ্ট টাইম আমি এনেকুৱা এটা ইনচিডেণ্টৰ সন্মুখীন হৈছোঁ য'ত এমপ্লয়ী ধৰক এনেকুৱা এটা কিবা এটা কৰিছে ষ্টিলছ মই ষ্ট'ৰখন হেডিং কৰোঁ আমি যথেষ্ট ভাল ৰিলেশ্যন এটাত আছে আমাৰ আৰু আমাৰ ফেমিলি মেম্বাৰ এজন হেৰুৱাইছোঁ আজি চ' যথেষ্ট কষ্ট পাইছোঁ মনত কাৰণ কিয় আমি 12 ঘণ্টা থাকোঁ ৰাতি শুবহে আহোঁ আমি আমাৰ প্ৰতিটো দুখ প্ৰতিটো সুখ আমি শ্বেয়াৰিং কৰোঁ কেতিয়াবা দেৰি হয় ধানতেৰাছত জানে আপোনালোকে দেৰি হয় আমি এইখিনি জেগা খুব 5 মিনিটৰ ডিষ্টেঞ্চত আমি থ'ব আহোঁ ছিকিউৰিটি লৈ পেলাই মালিক বাইদেউটোৰ লগতো কথা পাতি যথেষ্টই ভাল লাগিছে তেখেতে খুব ছাপৰ্টিভ হয় আৰু তেখেতে যিখিনি আমাক কৈছে কালিও নৰ্মেলি তেখেতে বোলে 11টামান বজাত আহিছে মন্দিৰৰ পৰা আহোঁতে তাই ধুনীয়াকৈ কথা পাতি থকা শুনা একদম নিয়াৰেষ্ট শুনা পায়েই আৰু ওচৰতে যিহেতুকে তেওঁৰ মালিকৰ ঘৰটোৱে লগতে লাগি আছে ৰাতি 11টা বজাত তেওঁ মানে মালিকে বৌজনীয়ে মানে মন্দিৰৰ পৰা শিৱ মন্দিৰৰ পৰা আহিছে আহোঁতে শুনাও পাইছে কথা পাতি থকা ফোনত খুব ধুনীয়াকৈ কথা পাতি শুনি আছে ৰাতিপুৱাও তেওঁ মাকক যেতিয়া ফোন কৰি কৈছে ৰাতিটো তাইৰ লগত মোৰ লগত কথা হৈছে একো নাই নৰ্মেল আমাৰ 10 to 10:30 আমাৰ অ'পেন হৈ যায় ষ্ট'ৰ তো সেইখিনি টাইমতে তাই ফোনটো লৈ যায় যোৱা কালি আজি বস্তুটো তেওঁ যেতিয়া উঠা নাই বৌজনীয়ে মাতিছে মাতোতে তাই ৰেছপণ্ড কৰা নাই ফোনো কৰিছে ৰেছপণ্ড কৰা নাই ৰেছপণ্ড নকৰোঁতে তেওঁ আমাৰ ছিকিউৰিটিত তাতে গৈছে বৌজনী ছিকিউৰিটিত যাই পেলাই কৈছে তোমালোকৰ যদি কোনোবা আছে আহাহে ওপৰত ভেণ্টিলেটৰ এখন আছে চাব লাগিব তাইৰো মাতবোল কৰা নাই সেইখিনিয়ে আৰু ৰাজ্যৰ পুনৰ নাৰী নিৰ্যাতনৰ চাঞ্চল্যকৰ ঘটনা এগৰাকী মহিলাক এচিডেৰে দলবদ্ধ আক্ৰমণ এচিড আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী অভিযোগ অনুসৰি স্বামী কৰ্মসূত্ৰে শিলচৰত থকাৰ সুযোগ লৈ দেওৰ নিৰুপম দে জায়েক আৰু শাহুৱেকে মহিলাগৰাকীক নিৰ্যাতন চলাই এচিডেৰে আক্ৰমণ কৰে ভুক্তভোগী এটি সন্তানৰ মাতৃগৰাকীৰ এজাহাৰৰ ভিত্তিতে ডবকা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি দেওৰ নিৰুপম দেক আটক কৰিবলৈ সক্ষম হয় যদিও আন 2 অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে নিৰুপম দেক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে বাকী অভিযুক্তক বিচাৰি অভিযান দিয়াৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে শাশুড়ি দেওর তিনজনে সুখা দেব কাবেরী দেব নিরুপম দেব কেউ মারেছে তারা কি লাগে মারছে এটা আমি জানি না একটা কেউ হয়েছে আমি গোটা মুছিয়া খালি জল নিছি ঘরের মধ্যে জল নিয়ে খালি মুসনিটা দইছে দই একটু খালি জলটা ওয়ালের মধ্যে ডিল মারছি আমার জালে বাড়িয়া হয় হৌদ ওইটা ইয়ে করছে মোটরের উপরে জল ফেলাইছে মোটরের উপরে জল ফেলাইছে কইয়াও এর করে দিয়ে তারা বারোইয়াও আমার জালে লইছে সফল আর তারা মা ফুলাইয়া ওটা দুম মাইছে
ৰাজ্যত পুনৰ পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা। এইবাৰ নাহৰকটীয়াৰ নামৰূপ 1 নং দিল্লী দুৰণীয়া গাঁৱৰ অৰেল বৰা নামৰ এজন মুছলমান যুৱকে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ পৰা এগৰাকী হিন্দু যুৱতীক বিয়াৰ প্ৰলোভন দি নাহৰকটীয়া ডেইলী বজাৰ আনন্দ হোটেলত ৰাখি বিগত 4 দিন ধৰি আত্মগোপন কৰি আছিল। শেহতীয়াকৈ স্থানীয় ৰাইজে যুৱক যুৱতীহালৰ গতিবিধিত সন্দেহ উপজাত সোমবাৰে নিশা নাহৰকটীয়া আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। ঘটনাস্থলীত নাহৰকটীয়া আৰক্ষী উপস্থিত হৈ যুৱক যুৱতীহালক সোধা পোছা কৰাত যুৱকজনে ইতিমধ্যে দুগৰাকীকৈ হিন্দু যুৱতী বিয়া কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে নাহৰকটীয়া আৰক্ষীক এনে লাভ জেহাদৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ ৰাইজে আহ্বান জনাইছে। আনন্দ হোটেলত হেৰল বৰা বুলি এজন ল'ৰা নামৰূপৰ, তেওঁ এগৰাকী মহিলা লৈ পিনি ইয়াত 2-3 দিনৰ পৰা আছে। হেৰল বৰাৰ দুগৰাকী পত্নী আছে আৰু এইগৰাকী এতিয়া কৈছে যে সুধোতে বিয়া পাতিছে 3 নম্বৰ গৰাকী। তো কথা হ'ল দুগৰাকী পত্নী থকাৰ পিছতো ইয়াত যদি বিয়া পতাই হ'ল ঘৰলৈ নিব লাগিছিলে। ঘৰলৈ নিদি ইয়াত আনন্দ হোটেলত 2-3 দিন থোৱাৰ উদ্দেশ্য কি? নাহৰকটীয়া নিচিনা জেগাত এইবিলাক ঘটনা নহওক। আৰু এই ল'ৰাটো বদমাচি ল'ৰাই, মানে কালিলৈ ধৰি লওক বেলেগৰ ছোৱালী আনি পিনি ইয়াত যদি কিবা বেলেগ ঘটনা হৈ যায় তাৰ কাৰণে দায়ী কোন হ'ব? আৰু ইতিমধ্যে দুগৰাকী পত্নী থকাৰ পিছতো আৰু এগৰাকী পত্নীক আনি পিনি যে তেওঁ হেৰিকে থ'ব তাৰ কোনো মান্যতা নাই। মানে সেইকাৰণে এনেধৰণৰ ঘটনাবিলাক, আৰু এইটো ভাবোঁ যে আমি লভ জেহাদৰ কেছ হয়। নগাঁৱৰ ব্যৱসায়ী দেৱজিৎ শইকীয়া ওৰফে বাছাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ পৰা পলায়ন কৰিছিল দেৱজিৎ শইকীয়াই। পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত ইটাচালি আৰক্ষীয়ে কৰিছিল জেৰা। মহিলা আয়োগৰ বিষয়ববীয়াই উপস্থিত আছিল ইটাচালি আৰক্ষী চকীত। আৰক্ষীয়ে দেৱজিৎ শইকীয়াক ব্যক্তিগত মাৰণাস্ত্ৰ জমা দিয়াৰো নিৰ্দেশ দিছিল। ইয়াৰ পিছতে হঠাতে আৰক্ষী চকীৰ পৰা এখন আৰ্টিগা বাহনত পলায়ন কৰিছিল দেৱজিৎ শইকীয়াই। আৰু এনেদৰে আৰক্ষী চকীৰ পৰা পলায়ন কৰিছিল দেৱজিৎ শইকীয়া। নগাঁৱৰ ব্যৱসায়ী দেৱজিৎ শইকীয়াক বিচাৰি এতিয়া আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। পত্নীক চলাইছিল অকথ্য নিৰ্যাতন আৰু ইটাচালি আৰক্ষীয়ে সেই সন্দৰ্ভতে জেৰা চলাই আছিল। মহিলা আয়োগৰ বিষয়াও উপস্থিত হৈছিল ইটাচালি আৰক্ষী চকীত। আৰক্ষীয়ে দেৱজিৎ শইকীয়াক ব্যক্তিগত মাৰণাস্ত্ৰ জমা দিয়াৰো দিছিল নিৰ্দেশ। ইয়াৰ পিছতে হঠাতে আৰক্ষী চকীৰ পৰা এখন আৰ্টিগা বাহনত পলায়ন কৰিছিল দেৱজিৎ। কি ধৰণৰ মানে 2007 চনত মোৰ বিয়া হৈছিলে 19 ফেব্ৰুৱাৰী। তেতিয়াৰ পৰাই বিয়াৰ এমাহৰ পিছৰ পৰাই মই বিভিন্ন শাৰীৰিক আৰু মানসিক অত্যাচাৰ ভুগি থাকিব লগা হৈছে। মোৰ স্বামী দেৱজিৎ শইকীয়া, তেখেত ব্যৱসায়ী। এতিয়া তেখেতৰ লগত মই থাকিব নোৱাৰা এটা চিটুৱেশ্যন কৰি দিছে। তেওঁ এইটো মোক ইচ্ছাকৃতভাৱে মোক বাধ্য কৰিছে, কৰোঁ বুলি কৰি আছে। কাৰণ তেওঁ বিয়াৰ এমাহৰ পিছতেই কৈছিলে যে তোক এই ৰুমটোতে, আমাৰ বেডৰুমটোৰ কথা কৈছিলে যে তোক এই ৰুমটোতে মাৰি মই পুলিচক 1 লাখ টকা দিলেই বাচি যাম। তেওঁ প্ৰতিটো কথাত তেনেকেই কৈছিলে। সৰু সৰু কথাবিলাকতে তেওঁ চৰ মাৰি দিয়ে। সৰু সৰু কথাতে তেওঁ মোৰ মা পিতাক খুব বেয়া বেয়া কথা কয়। মোৰ ঘৰৰ মানুহক খুব অত্যাচাৰ কৰে, চবকে বেয়া বেয়া কথা কয়, কোনো আহিব নোৱাৰা অৱস্থা কৰি দিয়ে। আৰু এইখিনিতো মই সহ্য কৰিয়ে আহিছিলোঁ, কাৰণ সংসাৰখন আৰম্ভ কৰিছোঁহে। তাৰপিছতে প্ৰথম বেবী মিছকেৰেজ হৈছে আৰু দুজনী ছোৱালী হৈছে। তাৰপিছত সিহঁতো ডাঙৰ হৈ আহিছে। কিন্তু মোৰ 20 চনত তেওঁ শাৰীৰিক অত্যাচাৰ ইমান কৰিলে যে তেওঁ মোক গুৰিয়াই পেলাই কঁকাল ভাঙিছিলে। আৰু দেশ দুনীয়াৰ গোটেই মানুহক তেওঁ মিছা কথা কৈছিলে যে মোক বাথৰুমত পৰি হৈছিলে। আৰু ময়ো তেনেকৈ তেওঁক বচাবৰ কাৰণে ময়ো লাহে লাহে ক'বলৈ লৈছিলোঁ যে হয় মই বাথৰুমতে পৰিলোঁ, কিন্তু মই বাথৰুমত পৰা নাছিলোঁ। তেওঁ মোক গুৰিয়াই পেলাই কঁকাল ভাঙিছিলে। আজিও হৈছে দুপৰীয়া, আজি অলপ দিনৰ পৰা হৈয়ে আছে। আৰু মই যথেষ্ট মানসিক এটা প্ৰেছাৰত আছোঁ। আজিও সেই একেই, মোৰ মা পিতাক ধৰি ধৰি খুব বেয়া বেয়া কথা কৈছিলে, গালি পাৰিছিলে। তাৰপিছতে
মোক যেতিয়া তেওঁ মূৰ খুন্দিয়াই পেলাই ৱালত দিছে তেতিয়া মোৰ ডাঙৰ ছোৱালী আহি মোক ৰখাইছেহি তেতিয়া তাইকো গালি পাৰিছে তাইকো মাৰিছে ভাৰতমালা প্ৰকল্পৰ পথ নিৰ্মাণৰ বাবে শিলচৰৰ কাশীপুৰত উচ্ছেদ অভিযান অবৈধভাৱে গঢ়ি উঠা দোকানৰ লগতে ঘৰত পৰিল প্ৰশাসনৰ বুলডোজাৰ আজিৰ পুৱাৰ পৰা উদাৰবন্দ সমষ্টিৰ কাশীপুৰ অঞ্চলত বিশাল উচ্ছেদ অভিযান চলোৱা হয় উচ্ছেদ অভিযানত অপ্ৰীতিকৰ ঘটনাৰ আশংকাত সহস্ৰাধিক আৰক্ষী CRPF মোতায়েন কৰা হৈছে পুৱাৰে পৰা প্ৰায় 20খনৰ অধিক বুলডোজাৰ লৈ এফালৰ পৰা উচ্ছেদ অভিযান চলাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হয় 3টা জোনত ভাগ কৰি এফালৰ পৰা প্ৰশাসনে চলাই অভিযান দেৱজিৎ শইকীয়াক ICCৰ গভৰ্নেন্স কমিটিৰ অধ্যক্ষৰ দায়িত্ব ICCৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে দেৱজিৎ শইকীয়া ক্ৰিকেটৰ প্ৰশাসনিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে শইকীয়াক দিয়া হ'ল এই গুৰু দায়িত্ব সম্প্ৰতি BCCIৰ সচিব পদত আছে দেৱজিৎ শইকীয়া আৰু লগতে সামৰিছোঁ বিয়লি খবৰ নমস্কাৰ